22 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ আমি সাপ্তাহিক ৰাশিফল ক'বলৈ ওলাইছোঁ। সাপ্তাহিক ৰাশিফলসমূহ আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত বনাওঁ। কিবা কাৰণত যদি আপোনালোকৰ জন্ম ৰাশিটো আপোনালোকে নাজানে তেতিয়াহ'লে নাম ৰাশিৰ ফালৰ পৰা এই ৰাশিফলসমূহ চাব পাৰিব। প্ৰথমতে ক'ম মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে ঊৰ্জা বৃদ্ধি হ'ব, আপোনালোকৰ শক্তি বৃদ্ধি হ'ব, ঊৰ্জা বৃদ্ধি পাব এই গোটেই সপ্তাহটোতে। প্ৰথম আৰম্ভণিটোৱে বৰ ঊৰ্জাবানকৈ আৰম্ভণি হ'ব। কেৰিয়াৰত আপোনালোকৰ শুভ দেখুৱাইছে মেষ ৰাশিৰ কাৰণে। খালি কামৰ প্ৰেছাৰটো আপোনালোকৰ বাঢ়িব, কামৰ প্ৰেছাৰ বাঢ়িব, ঘৰত আনন্দময় পৰিৱেশ থাকিব। দীৰ্ঘদিনীয়া নিৱেশ আপোনালোকে খালি নকৰিব, দীৰ্ঘদিনীয়া নিৱেশৰ পৰা সাৱধানে থাকিব। আৰু ছাত্ৰ ছাত্ৰীসকলে অকণমান জোখতকৈ বেছি কষ্ট কৰিব লাগিব। ছ'চিয়েল মিডিয়া বা এইবিলাকত স্ক্ৰল কৰি পেলাই আপোনালোকে টাইম ৱেষ্ট নকৰাকৈ ভালকৈ নিজৰ পঢ়া শুনা, নিজৰ কৰ্চটোৰ ওপৰত যদি ধ্যান দিয়ে, বাকীবিলাক বস্তুত ফ'কাছটো কম দিব লাগিব, মানে তেতিয়াহে আপোনালোকৰ এই সময়খিনি ভালকৈ পাৰ হ'ব। ছাত্ৰ জীৱনৰ কথা কৈছোঁ। যদি আপোনালোকে ভাবিছে যে এই সপ্তাহটোত অকণমান আপোনালোকে কিছুমান কথাত সমস্যা অনুভৱ কৰিব বা কৰিছে, তেনেকুৱা যদি ভাবিছে তেতিয়াহ'লে আপোনালোকে নিতৌ পুৱা ৰাতিপুৱা 8 বজাৰ আগত মানে সূৰ্য প্ৰণামটো কৰি দিব। তেতিয়াহ'লে আপোনালোকৰ গোটেই সপ্তাহটো ভালকৈ গুচি যাব। প্ৰেমৰ ক্ষেত্ৰত সামান্য দেখুৱাইছে, প্ৰেমৰ ক্ষেত্ৰত একো চিন্তা বিশেষ কৰিব নালাগে। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে কওঁ। বৃষ ৰাশিৰ কাৰণে স্বাস্থ্যৰ দিশে আপোনালোকৰ ভাল দেখুৱাইছে। কিছুমান কথা নতুনকৈ আপোনালোকৰ জীৱনত শুধৰণি হোৱা যেন আপোনালোকে দেখা পাব। সেইটো বেলেগৰ কথাও হ'ব পাৰে, নিজৰ জীৱনৰ নিজৰ কথাও হ'ব পাৰে। পুৰণা নিৱেশে আপোনালোকক লাভ দিব। ধৰক আগতে যিবিলাক নিৱেশ কৰি থৈছিলে সেইবিলাকে আপোনালোকক লাভৱান কৰাব। আৰু বিবাহৰ কথা আগবাঢ়িব পাৰে বা বিবাহৰ কথা নতুনকৈ আপোনালোকৰ চলিব পাৰে বা বিবাহ বিষয়ক যিকোনো আলোচনাত আপোনালোকে বহিব পাৰে। মেহনত খালি আপোনালোকে অকণমান বেছি কৰিব লাগিব। ৰৈ থকা কাম সেইবিলাক কাম হোৱা যেন আপোনালোকৰ লাগিব। দূৰ যাত্ৰাৰ পৰা আপোনালোকে বাচিব। সৰু সুৰা যাত্ৰা নহয়, যিবিলাক দীঘলীয়া একদম দূৰ যাত্ৰা সেইবিলাকৰ পৰা আপোনালোকে বাচিব। আৰু এই যদি সপ্তাহটো কিবা বিশেষ কৰিম বুলি ভাবিছে বা সপ্তাহটো যদি আৰু অকণমান ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে শিৱ বাবাৰ আৰাধনা কৰিব, শিৱ মন্দিৰত যাব, জল গাখীৰ অৰ্পণ কৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত তৰ্কাতৰ্কি আপোনালোকে নকৰিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ আৰম্ভণিতে স্বাস্থ্যৰ আপোনালোকে কেয়াৰ ল'ব লাগিব। স্বাস্থ্যৰ দিশটো আৰু অদৰকাৰী চিন্তা, টেনশ্যন এইবিলাকৰ দিশত শুভ নহয় সপ্তাহৰ আৰম্ভণিটো। আৰম্ভণিটো শুভ যিহেতু নহয়, আপোনালোকে সাৱধানটো হ'বই লাগিব। কিন্তু মধ্যৰ ফালৰ পৰা, সপ্তাহটোৰ মাজৰ ফালৰ পৰা আপোনালোকৰ স্থিতি শুধৰণি হ'ব। কিছুমান খালি কথাত আপোনালোকে আৰম্ভণিতে অকণমান ধৈৰ্য সচেতন হ'ব লাগিব। কেৰিয়াৰ আৰু ধন লাভৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখুৱাইছে। আৰু সম্পত্তি লাভৰ ক্ষেত্ৰত বা যিকোনো সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে। আপোনালোকে যদি এই কেৰিয়াৰৰ ক্ষেত্ৰত অকণমান কিছুমান কথাত ফ'কাছ দিয়ে তেতিয়াহ'লে বহুত বেছি ছাকচেছ এইটো সময়ত আপোনালোকে পাব পাৰে। কুটুম্বৰ লগত আপোনালোকৰ ভাল হ'ব। এই গোটেই সপ্তাহটোত কুটুম্বৰ লগত ৰিলেশ্যনবিলাক ভালে থাকিব। যদি আপোনালোকে বিশেষ কিবা আৰু ভাল কৰিম বুলি ভাবিছে প্ৰতিকাৰ হিচাপে, তেতিয়াহ'লে আপোনালোকে শনি মন্ত্ৰৰ জপ কৰক। গোটেই সপ্তাহটোত আপোনালোকৰ কাৰণে মংগলকাৰী হ'ব। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে সপ্তাহটোৰ আৰম্ভণিতে আপোনালোকৰ দৌৰাদৌৰি হ'ব। ডক্টৰ তাত দৌৰাদৌৰি হ'ব পাৰে। কাৰোবাৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে টেনশ্যন পাব পাৰে। কেৰিয়াৰ আৰু ধনৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ শুভ হ'ব। ধন আপোনালোকৰ আহি থাকিব। চিন্তা আৰু টেনশ্যন কিন্তু বৃদ্ধি হ'ব। ধন বহুত পৰিমাণে আহিব, কিন্তু খৰচো আপোনালোকৰ বহুত পৰিমাণে হৈ যাব। সেই কথাটোৱে আপোনালোকক অকণমান এই গোটেই সপ্তাহটোতে চিন্তিত কৰিব যেন দেখা গৈছে। আপোনালোকে যদি ভাবে বোলে এই সপ্তাহটো আমি আৰু অকণমান ভাল কৰোঁ বা বিপদ বিঘিনিবিলাক বা টেনশ্যনবিলাক নোহোৱা কৰোঁ, তেতিয়াহ'লে গোটেই সপ্তাহটোতে আপোনালোকে ভালকৈ মন দি ধীৰে স্থিৰে হনুমান চালিচাৰ যদি পাঠ কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া কৰ্কট ৰাশিৰ পিছত আমি ক'বলৈ ওলাইছোঁ সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশিৰ কাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত, ধনৰ ক্ষেত্ৰত শুভ দেখুৱাইছে। বাহন আদি সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা দেখুৱাইছে বা বাহন আদি সম্পত্তি হোৱাৰ সম্ভাৱনা দেখুৱাইছে। বদহজমি বা যিকোনো পেটৰ সমস্যাই আপোনালোক আমনি কৰিব পাৰে। সেইকাৰণে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান সংযমী হ'ব। জিভাখনত আপোনালোকৰ খজুৱতি হ'ল বুলিলে আপোনালোকে যিকোনো বস্তু যদি খাই দিয়ে, জোখতকৈ বেছি খায়, যিটো বস্তু আমনি আপোনালোকৰ পেটত ধৰক নৰ্মেলি দিয়ে আমনি দিয়ে, সেই বস্তুটো যদি আপোনালোকে জানি শুনি সেৱন কৰে তেতিয়াহ'লে আপোনালোকৰ খুব সমস্যা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত যিকোনো দৌৰাদৌৰি ডিচিশ্যন আপোনালোকে নল'ব, তেতিয়া আপোনালোকৰ প্ৰব্লেম আহিব পাৰে। যিকোনো ঘৰুৱা পৰিস্থিতি হওক বা বাহিৰা পৰিস্থিতি হওক আপোনালোকে ধৈৰ্যৰে কথাবিলাক চালি জাৰি চাই চিন্তা কৰিহে আগবাঢ়িব, নহ'লে প্ৰব্লেম হ'ব পাৰে। সূৰ্য দেৱতাক আপোনালোকে ৰাতিপুৱা 8 বজাৰ আগত যদি গোটেই সপ্তাহটোতে অৰ্ঘ্য দিয়ে, জল অৰ্পণ কৰে, তেতিয়াহ'লে আপোনালোকৰ সকলো সমস্যাৰ সমাধান হৈ যাব। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ আৰম্ভণি আপোনালোকৰ শুভ। আৰম্ভণিতে আপোনালোকে কিবা দীৰ্ঘদূৰ যাত্ৰাৰ সূচনা দেখা গৈছে, যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ধাৰ্মিক যাত্ৰাও আপোনালোকৰ কাৰণে হ'ব পাৰে। কেৰিয়াৰ আৰু শিক্ষা, প্ৰতিযোগিতা এইবিলাকৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে। প্ৰতিযোগিতাত যদি ভাগ লৈছে তেতিয়াহ'লে আপোনালোকে সুফল পাব পাৰিব। খালি বিবাদ আদিত নোসোমাব, ঘৰুৱা বিবাদ হওক বা বাহিৰা বিবাদ হওক, বিবাদত যদি নোসোমায় আপোনালোকৰ চব ঠিকে থাকিব। যদি বিবাদত সোমাই পৰে চিন্তা, টেনশ্যন, বিভিন্ন ধৰণৰ আপোনালোকৰ প্ৰব্লেম আহি যাব।
খালি কিছুমান সৰু সৰু বস্তুত ধ্যান ৰাখিব যাতে আপোনালোকৰ মানে বাণী সংযমিত হয় কোনোবাই কিবা এটা ক'লে বুলি মুখখনৰ লেগাম নথকাতে যদি বৰ বেয়াকৈ কৈ দিয়ে তেতিয়াহ'লে সেইবিলাক বস্তুৰ কাৰণে আপোনালোকৰ ধন হানি বা যিকোনো সম্পত্তি হানি বা আপোনালোকৰ নিজৰ ক্ষতি হ'ব পাৰে আপোনালোকে এই গোটেই সপ্তাহটো যদি বেছি ভাল কৰিম বুলি ভাবিছে তেতিয়াহ'লে মা লক্ষ্মীৰ আৰাধনা পূজা আপোনালোকে কৰিব পাৰে বেছিকৈ লক্ষ্মী পূজা কৰিব পাৰে তেতিয়া আপোনালোকৰ লাভ হ'ব এতিয়া আহিব তুলা ৰাশিৰ কাৰণে তুলা ৰাশিৰ স্বাস্থ্য বেয়া দেখুৱাইছে দৰকাৰী কামবিলাক ৰৈ যোৱা যেন দেখুৱাইছে ধনৰ ক্ষেত্ৰত অকণমান ব্লকেজ অহা যেন দেখুৱাইছে সপ্তাহটোৰ আৰম্ভণিতে চিন্তা টেনশ্যন এইবিলাকৰ বৃদ্ধি হোৱাটো দেখা গৈছে সপ্তাহৰ মাজৰ ফালৰ পৰা লাহে লাহে স্থিতি ঠিকলৈ আহিব কিন্তু তথাপিতো আপোনালোকে কিছুমান বস্তুত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হৈ থকাই ভাল হ'ব বৃদ্ধ লোকজনৰ পৰা আপোনালোকে সঁহাৰি পাব পাৰে কোনোবা জ্যেষ্ঠজনৰ পৰা সমস্যাৰ সমাধান আপোনালোকে প্ৰাপ্তি কৰিব পাৰে যাৰ পৰা আপোনালোকৰ বহু দিনৰ পৰা চলি থকা বা ৰৈ থকা কিছুমান কাম হ'ব পাৰে সপ্তাহটোৰ শেষৰ ফাললৈ বিবাহ আদিৰ কথা বা বিবাহৰ কথা যদি আপোনালোকৰ ফাইনেল হৈ গৈছে বিবাহৰ বিষয়ক কিবা আলোচনা আপোনালোকৰ হ'ব পাৰে যদি সপ্তাহটোৰ অসুবিধাসমূহৰ পৰা অব্যাহতি পাবলৈ বিচাৰিছে তেতিয়াহ'লে গোটেই সপ্তাহটোতে শনি মন্ত্ৰ যদি জপ কৰে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে ধন সম্পত্তিৰ দিশত শুভ দেখুৱাইছে স্বাস্থ্য যদি আপোনালোকৰ বেয়া হৈ আছিলে যোৱা দিনবিলাকত ভাললৈ আহিব স্বাস্থ্যৰ ক্ষেত্ৰত সুফল আপোনালোকে দেখিবলৈ পাব খালি মেহনত আপোনালোকে বেছিকৈ কৰিব লাগিব যিকোনো কাম সৰু কাম এটাও হ'ব বহুত মেহনতৰ পিছত আৰু কিছুমান কামটো ৰৈ যাব যিমান মেহনত কৰিও আপোনালোকে ক্লিয়াৰ কৰিব নোৱাৰিব সৰু কাম এটাৰ কাৰণে মানে বহুত মেহনত কৰিবলগীয়া হ'ব আৰু ডাঙৰ কামবিলাকতো আৰু ক'বই নালাগে গতিকে এই বস্তুবিলাক যাতে কাম নহয় তেতিয়া নৰ্মেলি টেনশ্যন হৈ যায় বেছি টেনশ্যন ল'ব নালাগে চহী তহি কৰোঁতে যিকোনো কাগজীয়া কাম কৰোঁতে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব আৰু যদি সপ্তাহটোৰ কিছুমান বাধা বিঘিনি আপোনালোকে নিৰ্মূল কৰিম বুলি ভাবিছে তেতিয়াহ'লে হনুমানৰ পূজা অৰ্চনা আপোনালোকে কৰক নিতৌ কৰক মন্দিৰলৈ যাওক দৰ্শন কৰক পূজা কৰক তেতিয়াহ'লে আপোনালোকৰ এই সমস্যাসমূহ ঠিকলৈ আহিব কোনো চিন্তা কৰিব নালাগে এতিয়া আহিব ধনু ৰাশিৰ কাৰণে ধনু ৰাশিৰ কামৰ প্ৰেছাৰ বাঢ়িব দায়িত্ব বাঢ়িব কেৰিয়াৰত আপোনালোকৰ সামান্য দেখুৱাইছে ধনৰ দিশ সম্পত্তিৰ দিশটো খুব ভাল দেখুৱাইছে ধন সম্পত্তি অহাৰ সম্ভাৱনা এইটো সপ্তাহত দেখা গৈছে বাহন আদি আপোনালোকে ল'ব পাৰে যাত্ৰাৰ সংযোগ আপোনালোকৰ বনাব পাৰে সেই যাত্ৰাসমূহ আপোনালোকৰ কাৰণে লাভকাৰী হ'ব পাৰে কিন্তু আপোনালোকে যাত্ৰাত বেছি যাতে ভাগৰুৱা হৈ নাযায় সেই বস্তুটো খেয়াল ৰাখিব লাগিব প্ৰেমত আপোনালোকে মিছা কথা কোৱা লুকুৱাই থোৱা কথা এনেকুৱা ধৰণৰ কামবিলাক নকৰিব তেতিয়া প্ৰব্লেম আহিব পাৰে যদি সপ্তাহটো আৰু অকণমান ভাল কৰিম বুলি ভাবিছে তেতিয়াহ'লে হনুমান চালিচাৰ পাঠ কৰাটো আপোনালোকৰ কাৰণে খুব ভাল হ'ব হনুমান বাবাৰ কৃপাত সকলোখিনি ভালেৰে যাব এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে মকৰ ৰাশিৰ কাৰণে কেৰিয়াৰ ধন আদিত আপোনালোকৰ শুভ দেখুৱাইছে মানসিক চিন্তা আপোনালোকৰ শেষ হ'ব যদি কিবা মানসিক চিন্তা বহু দিনৰ পৰা চলি আহিছিলে দৰকাৰী কামবোৰৰ বাবে আপোনালোকে চেষ্টা কৰি থাকিব লাগিব হৈ যাব পাৰে হোৱাৰ সম্ভাৱনা দেখা গৈছে ধন আপোনালোকে খালি কাকো ধাৰলৈ নিদিব তেতিয়াহে আপোনালোকৰ ধন ফচি যাব পাৰে যাত্ৰা আপোনালোকৰ শেষৰ ফাললৈ হ'ব পাৰে কিন্তু যাত্ৰাত অকণমান কেয়াৰ ল'ব লাগিব যদি সপ্তাহটো বেছি ভাল কৰিম বুলি ভাবিছে তেতিয়াহ'লে শনি মন্ত্ৰ জপ আপোনালোকে কৰিব পাৰিব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কামৰ প্ৰেছাৰ দৌৰা-দৌৰি টেনশ্যন এইবিলাক থাকিব সপ্তাহৰ আৰম্ভণিতে ধন আহি থাকিব কিন্তু ব্যস্ততাও বহুত বেছি থাকিব শিক্ষাৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্ব অকণমান বেছি দিব লাগিব ফ'কাছটো বেছি যাব লাগিব বাকী আলজালবিলাক এৰি পেলাই আপোনালোকৰ নিজৰ কেৰিয়াৰটোত আপোনালোকে ফ'কাছ বেছি কৰিলে ভাল হ'ব যদি কিবা কোৰ্চ আপোনালোকে জইন কৰিম বুলি ভাবিছে এডমিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি উত্তম সময় যদি আপোনালোকে ভাবিছে ইয়াতকৈ অকণমান আৰু ভাল কৰোঁ বুলি সপ্তাহটো তেতিয়াহ'লে হনুমান চালিচা পাঠ কৰক হনুমান মন্দিৰত গৈ পেলাই দৰ্শন কৰক পূজা উপাসনা কৰক গোটেই সপ্তাহটো আপোনালোকৰ ভালেৰে পাৰ হৈ যাব এতিয়া আহিব শেষ ৰাশি মীন ৰাশিৰ কাৰণে সপ্তাহটো আপোনালোকৰ কাৰণে মধ্যমীয়া বুলি ক'ব লাগিব সপ্তাহত আপোনাৰ এই মানে সপ্তাহটোত কেৰিয়াৰৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত আপোনালোকৰ ঠিক দেখুৱাইছে ধন যদি পাবলগীয়া হৈ আছিলে তেতিয়াহ'লে এই সপ্তাহটোত আপোনালোকৰ ধন প্ৰাপ্তিৰ যোগ বনিছে স্বাস্থ্য কিন্তু বেয়া থাকিব সম্পৰ্কবিলাকৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ কিবা কণ্ডল লাগিব পাৰে সম্পৰ্ক বেয়া হ'ব পাৰে সাৱধান আপোনালোকে হ'ব লাগিব বাহন চলাওঁতে আপোনালোকে সাৱধান হ'ব লাগিব বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ সপ্তাহটোৰ শেষলৈ হৈ যাবগৈ পাৰে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে বৰ আওকাণ কৰা গা এৰা দিয়া এনেকুৱা কামবিলাক যদি কৰে যেনেকৈ কেয়াৰ লৈ থাকে তেনেকৈ কেয়াৰটো যদি এৰি দিয়ে তেতিয়াহ'লে গণ্ডগোল লাগি যাব পাৰে আৰু কোনো ধৰণৰ কথাতে অসংযমী নহ'ব মানে বিবাদ নকৰিব বা আপোনালোকে মানে মুখৰ লেগাম নোহোৱাকৈ কথা নক'ব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব যদি আপোনালোকে ভাবিছে যে সপ্তাহটো আৰু অকণমান ভাল কৰোঁ বুলি তেতিয়াহ'লে আপোনালোকে গণেশ বাবাৰ উপাসনা কৰিলে গণেশ মন্দিৰ দৰ্শন কৰিলে তাত পূজা অৰ্চনা কৰিলে গোটেই সপ্তাহটোতে যদি কৰে বা গোটেই সপ্তাহটোত 3 পৰা 4 দিনো যদি কৰে তেতিয়াহ'লে আপোনালোকে খুব লাভৱান হ'ব পাৰিব গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব লাইক কৰি পেলাই আমাৰ উৎসাহটো বঢ়াবলৈ পাৰিলে চেষ্টা কৰিব যাক দৰকাৰী বুলি ভাবে তেওঁলৈ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব সমাজৰ কাৰণে যদি এই ভিডিঅ'বিলাক বা আমাৰ চেনেলটো দৰকাৰী বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই শ্বেয়াৰ কৰি পেলাই আৰু নিজৰ কাৰণে যাতে ভিডিঅ'বিলাক সদায় পাই থাকে টাইমলি আপোনালোকে নটিফিকেশ্যন বেলটো অন কৰি দিব